BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ এক বিশেষ বাতৰি। ঢকুৱাখানা সমজিলাৰ খনাচাপৰিত দেখিবলৈ পোৱা গৈছে বেলি ফুলৰ এখন সুন্দৰ ছবি। ছবিখন চাই আপুনিও হৈ পৰিব আপ্লুত। গতিকে পলম নকৰি চাওঁচোন আহক। বৰ্তমান ঢকুৱাখানাৰ খনাচাপৰিত দেখিবলৈ পোৱা গৈছে বেলি ফুলৰ এখন উপত্যকা। হয়, ঢকুৱাখানা সমজিলাৰ খনাচাপৰিত দেখিবলৈ পোৱা গৈছে এখন বেলি ফুলৰ উপত্যকা। চালে চকুৰোৱা মৰনৈ পঞ্চায়তৰ পৰা 6 কিলোমিটাৰ ভিতৰত আছে এই পথাৰখনি। হালধীয়া আচ্ছাদনেৰে ভৰপূৰ শ শ বেলি ফুলৰ দৃশ্যই আকৰ্ষিত কৰিছে সকলোকে। এক নান্দনিক দৃশ্য, যিফালে চোৱা যায় সেইফালেই কেৱল হালধীয়া আৰু হালধীয়া। এই উপত্যকাখনি গঢ়ি তুলিছে এজন উদ্যমী কৃষক হেমন্ত দাসে। উল্লেখযোগ্য যে পশ্চিম ঢকুৱাখানাৰ কিষাণ মৰ্চাৰ সভাপতি তথা প্ৰাক্তন আঞ্চলিক সদস্য হিচাপে ব্যস্ত থাকিও হেমন্ত দাসে এতিয়া অঞ্চলটোত বহু বছৰ ধৰি 28 বিঘা সৰিয়হ, 2 বিঘা বেলি ফুল, আলু খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। বেলি ফুলৰ সন্দৰ্ভত তেখেতে কয় যে ইয়াৰ উপকাৰিতা যথেষ্ট আছে। হয়, এয়া বৰ্তমান খনাচাপৰি গাঁও। এয়া আমি ইয়াতে প্ৰায় 25 ঘৰমান মানুহে আজি প্ৰায় ককা দেউতাহঁতৰ দিনৰ পৰা ইয়াত খেতি কৰি আহিছোঁ, সৰিয়হ খেতি। আৰু লগতে এই বেলি ফুলৰ খেতিটো এটা খেতি হিচাপে আজি কেইবছৰমানৰ পৰা মই কৰি আহিছোঁ। এই বেলি ফুলৰ খেতিটো সকলোৱে কৰিব লাগে। বেলি ফুলৰ যিটো তেল, এইটো স্বাস্থ্যৰ কাৰণে উৎকৃষ্ট মানৰ। গতিকেলৈ মই আলু খেতি কৰিছোঁ, সৰিয়হ খেতি কৰিছোঁ। সৰিয়হ প্ৰায় 28 বিঘামান মই এইবাৰ কৰিছোঁ। আলু আৰু ৰঙালাও খেতি কৰিছোঁ মই। মোৰ বিশেষ খেতিৰ প্ৰতি ৰাপ থকাৰ কাৰণে এটা মেছেজ পঠাইছোঁ, এই বেলি ফুলৰ খেতিটো অসমবাসীয়ে আঁকোৱালি লওক। এই খেতিটোৰ দ্বাৰাই স্বাস্থ্য ঠিকে থাকিব আৰু লাভৱানো হ'ব এই খেতিটোৰ জৰিয়তে। কিমান কৈছে? মই বেলি ফুল 2 বিঘা খেতি কৰিছোঁ। কঠীয়াটো মানে মগাই আনিব লগা হৈছে। দামো যথেষ্ট, প্ৰায় 370 টকা কেজিকৈ পৰিছে। সেইটো কাৰণে মই বেছি সৰহকৈ খেতি কৰিব পৰা নগ'ল। এইবাৰ যদি ইয়াৰ পৰা সঁচ পাওঁ, অলপ বহলভাৱে কৰিম বুলি মই স্থিৰ কৰিছোঁ। কৃষকৰ বাবে অতি প্ৰয়োজনীয় এই খেতিৰ তেলৰ পৰা মানুহৰ ওজন হ্ৰাস, ছাল আৰু চুলি শক্তিশালী হয়, হাড় উন্নত হয়, হজম শক্তি বৃদ্ধি, ৰোগ প্ৰতিৰোধৰ সহায় কৰে। ইয়াৰ উপৰিও বেলি ফুলৰ কেজি 350-ৰ পৰা 400 টকা পৰ্যন্ত হ'ব পাৰে বুলি জানিবলৈ দিয়ে কৃষকগৰাকীয়ে। ইয়াৰ গুটি সহজে পাবলৈ জটিল, সেয়েহে ভৱিষ্যতে ইয়াৰ খেতি বৃদ্ধি কৰাৰ লগতে সকলোকে এই খেতি কৰিবলৈ আহ্বান জনাইছে উদ্যমী কৃষকগৰাকীয়ে। যদিহে কৃষি বিভাগে এগৰাকী কৃষকক উপযুক্তভাৱে বেলি ফুলৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়, নিশ্চিতভাৱে এক বেলি ফুলৰ কৃষি বিপ্লৱ কঢ়িয়াই আনিব বুলি গণ্য কৰিব পাৰি। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।